হাই বন্ধুসকল, ফ্লিপকাৰ্টত বহুত পদ মুকলি হৈ আছে। বহুত সংখ্যক পদ নতুনকৈ মুকলি কৰা হৈছে। বহুতক নিযুক্তি দিয়া হ'ব ফ্লিপকাৰ্টত। ফ্লিপকাৰ্ট ৰিক্ৰুটমেণ্ট 2025, ভেকেঞ্চি ফ্লিপকাৰ্ট জব ভেকেঞ্চি 2025, অৰ্গেনাইজেশ্যন ফ্লিপকাৰ্ট। পোষ্ট নেম চাওক, কি পোষ্ট মুকলি হৈ আছে। পিকাৰ এণ্ড পেকাৰ্ছ, ডেলিভাৰী বয়ছ, ডেলিভাৰী এক্সিকিউটিভ, ইঞ্জিনিয়াৰ, এছ'চিয়েট, অপাৰেশ্যন এক্সিকিউটিভ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স মেনেজাৰ, ছিকিউৰিটি অফিচাৰ, চেলছ ডিপাৰ্টমেণ্ট, একাউণ্টেণ্ট, পেকিং বয়ছ, মেনেজাৰ, এছিষ্টেণ্ট, ৱায়াৰ হাউচ কিপাৰ, গ্ৰেজুৱেট ট্ৰেইনী, ইঞ্জিনিয়াৰ এণ্ড আদাৰ ভেৰিয়াছ জবছ। আৰু বিভিন্ন ধৰণৰ পদ মুকলি হৈ আছে। টোটেল পোষ্ট ওলাইছে 18,000 পোষ্ট। আপোনালোকে দেখিছে এইটো বৃহৎ সংখ্যক পোষ্ট হয় বন্ধুসকল। 18,000 ভালেমানখিনি ভেকেঞ্চি মুকলি হৈছে ফ্লিপকাৰ্টত। টোটেল 18,000 ভেকেঞ্চি মুকলি কৰা হৈছে। এপ্লাই আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু হু কেন এপ্লাই চাওক, অল ইণ্ডিয়া মেল এণ্ড ফিমেল। সমগ্ৰ ভাৰতৰ কাৰণে মুকলি হৈ আছে আৰু সমগ্ৰ ভাৰতৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। মেল আৰু ফিমেল অৰ্থাৎ পুৰুষ আৰু মহিলা দুয়োটা কেটেগৰীয়ে এপ্লাই কৰিব পাৰিব। ফ্লিপকাৰ্ট জব ভেকেঞ্চি 2025। এজ লিমিট চাওক, আপোনালোকে এজ লিমিট কিমান বিচৰা হৈছে। মিনিমাম 18 বছৰ, 18 ইয়াৰ্ছ বিচৰা হৈছে মিনিমাম, আৰু মেক্সিমাম ইয়াত উল্লেখ কৰা নাই। আপোনালোকে 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ইয়াৰ কাৰণে দিব নালাগে। জেনেৰেল, OBC, SC, ST, PWD কোনো কেটেগৰীয়ে ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আৰু চব চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, এটা ভাৰ্চুৱেল টেষ্ট আৰু এটা ইণ্টাৰভিউ। মানে আপোনালোকৰ এটা টেষ্ট হ'ব আৰু লগতে ইণ্টাৰভিউ এটা হ'ব, ভাইভা নিচিনা এটা ইণ্টাৰভিউ হ'ব, আৰু লগতে এটা টেষ্ট হ'ব। তাতে চিলেকশ্যন কৰা হ'ব। আৰু চব এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে বা হাই ছেকেণ্ডেৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে, সকলোৱে এপ্লাই কৰিব পাৰিব। ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব। আপোনালোকে মেট্ৰিক পাছৰ পৰা গ্ৰেজুৱেশ্যন কৰালৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে ডকুমেণ্টছ কি লাগিব চাওক। ৰিজুম বা CV বা বায়'ডাটাখন আপোনালোকৰ প্ৰয়োজন হ'ব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, ID প্ৰুফ বা এড্ৰেছ প্ৰুফ লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, বেংক একাউণ্ট ডিটেইলছ লাগিব, এটা বেংক একাউণ্ট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট আপোনালোকৰ প্ৰয়োজন হ'ব। এইসমূহ ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব ফ্লিপকাৰ্টৰ ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে। ৰিজুম বা CVখন আপোনালোকৰ আছেই, পাছপৰ্ট চাইজ ফটোগ্ৰাফখন আপোনালোকে ফটো মাৰি ল'ব ধুনীয়াকৈ। ছিগনেচাৰটো আপোনালোকে এখন হোৱাইট ব্লেংক কাগজত ফটো মাৰি ল'ব। ফটো মাৰি ধুনীয়াকৈ ফুল ছিগনেচাৰ কৰিব। ফুল নামটো আপোনালোকৰ লিখি পেলাই ফটো মাৰি ল'ব। ফটো মাৰি পেলাই আপোনালোকে আপলোড কৰিব পাৰিব। ID প্ৰুফ, এড্ৰেছ প্ৰুফ লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, বেংক একাউণ্ট ডিটেইলছ লাগিব, আৰু এজ প্ৰুফ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। এপ্লাই কৰিবলৈ হ'লে বন্ধুসকল আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব। তাতে লিংক উপলব্ধ থাকিব, তাৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এটা কথা কওঁ বন্ধুসকল, ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নালাগে যিহেতু, আৰু ইয়াৰ কাৰণে লাষ্ট ডেটো মেনশ্যন নাই। আপোনালোকে এপ্লাই কৰি দিব অতি সোনকালে, এইকেইদিনৰ ভিতৰতে কৰি দিব। ইয়াত যিহেতু লাষ্ট ডেটটো মেনশ্যন কৰা নাই, কিন্তু ষ্টাৰ্টটোহে মেনশ্যন কৰা হ'ল। ষ্টাৰ্টিং ডেট অলৰেডি ষ্টাৰ্টেড। গতিকে গম পালে আপোনালোকে নিশ্চয় অতি সোনকালে এপ্লাই কৰি দিব যিসকল ইণ্টাৰেষ্ট হয় ফ্লিপকাৰ্টত আপোনালোকে কাম কৰোঁ বুলি ভাবে। এণ্ড বহুত ভেকেঞ্চি মুকলি হৈ আছে দেখিছে, আৰু কোৱালিফিকেশ্যন 10 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকললৈ, যাতে সকলোৱে গম পায়। কমেণ্ট কৰিব, যদি কিবা কনফিউজ হৈ থাকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ আমি দৈনন্দিন দি থাকোঁ, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।